কালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু আগন্তুক অসমীয়া নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো। আজি কৃষ্ণগুৰু সেৱাশ্ৰমত আজি বহাগৰ 1 তাৰিখ উপলক্ষে অগণন দৰ্শনাৰ্থী ভকত ভক্তাৰ সমাৱেশ ঘটিছে। সকলোৱে কৃষ্ণগুৰু সেৱাশ্ৰমত আহি কীৰ্তন ঘৰত সেৱা কৰিছে, গুৰুজনাৰ আশীৰ্বাদ ল'ব আহিছে, যাতে আগন্তুক নৱবৰ্ষ তেওঁলোকৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু যিখিনি অশান্তি অসূয়া আছে সকলোবিলাক নাশ হয়। আমিও কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছো, যাতে সকলোৰে জীৱনবিলাক মংগলময় হৈ উঠে আৰু শুভময় হৈ উঠে। কালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু আগন্তুক অসমীয়া নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো। আজি কৃষ্ণগুৰু সেৱাশ্ৰমত আজি বহাগৰ 1 তাৰিখ উপলক্ষে অগণন দৰ্শনাৰ্থী ভকত ভক্তাৰ সমাৱেশ ঘটিছে। সকলোৱে কৃষ্ণগুৰু সেৱাশ্ৰমত আহি কীৰ্তন ঘৰত সেৱা কৰিছে, গুৰুজনাৰ আশীৰ্বাদ ল'ব আহিছে, যাতে আগন্তুক নৱবৰ্ষ তেওঁলোকৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু যিখিনি অশান্তি অসূয়া আছে সকলোবিলাক নাশ হয়। আমিও কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছো, যাতে সকলোৰে জীৱনবিলাক মংগলময় হৈ উঠে আৰু শুভময় হৈ উঠে। কালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু আগন্তুক অসমীয়া নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো। আজি কৃষ্ণগুৰু সেৱাশ্ৰমত আজি বহাগৰ 1 তাৰিখ উপলক্ষে অগণন দৰ্শনাৰ্থী ভকত ভক্তাৰ সমাৱেশ ঘটিছে। সকলোৱে কৃষ্ণগুৰু সেৱাশ্ৰমত আহি কীৰ্তন ঘৰত সেৱা কৰিছে, গুৰুজনাৰ আশীৰ্বাদ ল'ব আহিছে, যাতে আগন্তুক নৱবৰ্ষ তেওঁলোকৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু যিখিনি অশান্তি অসূয়া আছে সকলোবিলাক নাশ হয়। আমিও কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছো, যাতে সকলোৰে জীৱনবিলাক মংগলময় হৈ উঠে আৰু শুভময় হৈ উঠে। কালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু আগন্তুক অসমীয়া নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো। আজি কৃষ্ণগুৰু সেৱাশ্ৰমত আজি বহাগৰ 1 তাৰিখ উপলক্ষে অগণন দৰ্শনাৰ্থী ভকত ভক্তাৰ সমাৱেশ ঘটিছে। সকলোৱে কৃষ্ণগুৰু সেৱাশ্ৰমত আহি কীৰ্তন ঘৰত সেৱা কৰিছে, গুৰুজনাৰ আশীৰ্বাদ ল'ব আহিছে, যাতে আগন্তুক নৱবৰ্ষ তেওঁলোকৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু যিখিনি অশান্তি অসূয়া আছে সকলোবিলাক নাশ হয়। আমিও কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছো, যাতে সকলোৰে জীৱনবিলাক মংগলময় হৈ উঠে আৰু শুভময় হৈ উঠে। কালী বিহু উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু আগন্তুক অসমীয়া নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো। আজি কৃষ্ণগুৰু সেৱাশ্ৰমত আজি বহাগৰ 1 তাৰিখ উপলক্ষে অগণন দৰ্শনাৰ্থী ভকত ভক্তাৰ সমাৱেশ ঘটিছে। সকলোৱে কৃষ্ণগুৰু সেৱাশ্ৰমত আহি কীৰ্তন ঘৰত সেৱা কৰিছে, গুৰুজনাৰ আশীৰ্বাদ ল'ব আহিছে, যাতে আগন্তুক নৱবৰ্ষ তেওঁলোকৰ বাবে সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু যিখিনি অশান্তি অসূয়া আছে সকলোবিলাক নাশ হয়। আমিও কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছো, যাতে সকলোৰে জীৱনবিলাক মংগলময় হৈ উঠে আৰু শুভময় হৈ উঠে।